সুন্দৰ এটা ভিউ আপোনালোকক দেখাব প্ৰয়াস কৰিছোঁ। আগতে বানদৰাৰ পৰা যেতিয়া নেকি আপোনাৰ ইটানগৰৰ পৰা অৰুণাচললৈ আহিবলৈ হ'লে সৌ ৰাস্তাইদি আহিবলগীয়া হয়, মানে সৌ আগত দেখা পাইছে যে সেইফালেদি আহিবলগীয়া হয়। এতিয়া খুব সুন্দৰকৈ বৰ্তমান দলং হৈ গ'ল আৰু খুব ভাল লাগিছে যিহেতুকে চাওকচোন। আগতে আমি সৌফালেদি ওলাইছিলোগৈ, মানে সেইফালেদি ওলাবগৈলগীয়া হয়, তাত ওলাবগৈ লাগিব, সেইটো ৰাস্তাত দেখা পাইছে ন, সেইফালেদি এনেকৈ যাবগৈলগীয়া হয়। এতিয়া খুব সুন্দৰভাৱে এটা ৰাস্তা মানে দলং হৈ গ'ল সম্পূৰ্ণ আৰু খুব ভাল লাগিছে। এইফালে ভিউটো চাওক, কিমান ধুনীয়া এটা ভিউ। ফাইনেলি বন্ধুসকল, মই এতিয়া বৰ্তমান অৰুণাচল সোমাই গ'লোঁ আৰু এতিয়া বৰ্তমান মই আহি প্ৰায় নিউজুলি পাওঁ। নিউজুলি পোৱাৰ প্ৰাক আগমুহূৰ্ততে মানে কি ৰাস্তাটো আছিল আপোনাৰ সৌ সিফালে, আৰু এতিয়া বৰ্তমান খুব ধুনীয়াকৈ দলং বনাই দিলে, খুব ভাল লাগিছে। অৰুণাচল প্ৰদেশৰ ৰাস্তা পদূলিবিলাক ইমান ধুনীয়া হৈছে, খুবেই ভাল লাগিছে। আৰু আপোনালোকক অকণমান দেখাম বুলি প্ৰয়াস কৰি ৰাস্তাটো দেখালোঁ। আৰু লগতে এতিয়া বৰ্তমান আহি পেলাই মই নিউজুলিলৈ মোটামুটি আৰু 2 কিলোমিটাৰ আছে, বৰ বিশেষ বেছি দূৰ নাই। আৰু যিহেতুকে খুব সুন্দৰ এটা ভিউ পালোঁ, সেই ভিউটো পাই পেলাই ৰ'ব নোৱাৰিলোঁ, মানে আপোনালোকক দেখাওঁ বুলি ভাবি অকণমান সময় ৰৈ দিলোঁ। আৰু এতিয়া বৰ্তমান আছোঁ মই দলঙৰ ওপৰত, আৰু এইফালে মোৰ পাছফালৰ ভিউটো চাওক, কিমান ধুনীয়া এটা ভিউ চাওক, খুব সুন্দৰ এটা ভিউ। এইফালৰ পৰা মই আহি আছোঁ আৰু এইফালে মই যাম এতিয়া ইটানগৰ, যিহেতুকে মই ইটানগৰ অভিমুখে গৈ আছোঁ। আগৰ ৰাস্তাটো আছিলে সোঁফালে, ওপৰেদি যাব লাগে, একদম মানে বহুত ইউটাৰ্ণ আছিলে, এতিয়া বৰ্তমান একদম চিধা হৈ গ'ল ৰাস্তাটো, খুবেই ভাল লাগিছে। অৰুণাচল প্ৰদেশৰ সমূহ সদস্য আৰু চৰকাৰী মানে কৰ্তৃপক্ষক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বাৰু বন্ধুসকল, ভিডিঅ'টো চাই গৈ থাকিব, যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যিহেতুকে মই আজি আহি পালোহি অৰুণাচল প্ৰদেশ। ফাইনেলি বন্ধুসকল, মই বৰ্তমান আহি ইটানগৰ পাই গ'লোঁ। এইফালে তলত চাওক গাড়ী কেনেকৈ গৈ আছে, কিমান ভিৰ, তামাম ভিৰ, ৰাস্তাৰ মানে তামাম ভিৰ, ক'লোঁ নহয়। আহি যেনে তেনে পালোহি, যিহেতুকে মই আহিছোঁ RK মিছন। এতিয়া আজি আহি পালোঁ। মই অহাকালি চিকিৎসা হ'ব, চিকিৎসা কৰি মেলি মানে চেকআপ এটা আছে, চেকআপটো কৰি মেলি আজৰি হ'ম। এতিয়া বৰ্তমান মই আল্ট্ৰাচাউণ্ড কৰিব যাম, মানে আল্ট্ৰাচাউণ্ড কৰাৰ আগত মানে পানী খাব দিয়ে, যিহেতুকে মই পানী খাই আছোঁ ধাম। পানীটো খাই বৈ মানে কি, যিহেতুকে মই চিধাই আহিয়ে আল্ট্ৰাচাউণ্ড কৰিব পাৰিলোঁ মানে, ইমানে জোৰত মানে প্ৰস্ৰাৱ কৰিব লাগিলে, মানে ৰাখিব নোৱাৰিলোঁ, মই প্ৰস্ৰাৱ কৰি দিলোঁ। এতিয়া আকৌ পানীটো খাই থাকিব দিছে, পানীটো খাই আছোঁ। তাৰ পাছত ক'ত মই আল্ট্ৰাচাউণ্ড কৰিম, কি কৰিম, সকলোখিনি দেখাবলৈ প্ৰয়াস কৰি থাকিম। বন্ধুসকল চাই থাকিব। আৰু অৰুণাচলৰ মানে এতিয়া গধূলি গাড়ীৰ পৰিৱেশটো চাওকচোন, আপোনালোকক দেখাই দিছোঁ চাওক, এয়া চাওক, দেখিছেনে গাড়ীৰ পৰিৱেশটো চাওক, কিমান ভিৰ, তামাম ভিৰ একদম, মানে ইফালে একদম মই আগলৈকে চাওক কিমান ভিৰ দেখিছে নাই। এই ভিৰৰ মাজে মাজে আহি বৰ্তমান মই RK মিছন ফ্ৰণ্টত, মানে এইফালে RK মিছন, এই লাইটটো দেখা পাইছে যে তাতে RK মিছন হস্পিটেল। আৰু এতিয়া বৰ্তমান মই RK মিছনৰ সন্মুখতে আছোঁ বন্ধুসকল। ইয়াৰ পৰা মই অহাকালি তাতে চেকআপ কৰিম, চেকআপ কৰি মেলি মই লাহেকৈ ইয়াৰ পৰা ওলাই যাম। কালি পুৱা প্ৰায় 9-10 মান বজাত মই অৰুণাচল প্ৰদেশ এৰিম। আৰু যিহেতুকে মই আজি আহি পালোহি, এতিয়া চাওকচোন কিমান এটা মানে ভিৰ দেখিছে নাই অৰুণাচলৰ এইকণ টাইমত। আৰু ৰাতিপুৱা 9 বা 10 মান বজালৈকে পূৰা ভিৰ থাকে, আৰু দুপৰীয়াকণো মানে পূৰা ভিৰেই থাকে। চাওক কেনেকুৱা ভিৰ দেখিছে নাই, একদম মূৰলৈকে চাওক, একদম তাত ওলাইছেগৈ চাওক, একা বেকা পথেৰে আহি পালোহি অৰুণাচল। বাৰু বন্ধুসকল, এতিয়া বৰ্তমান মই কাৰ ৰুমত আছোঁ, কি কৰিছোঁ, সকলোখিনি আপোনালোকক জনাম, যিহেতুকে মই আহি পালোহি। এতিয়া বৰ্তমান মই আছোঁহি আমাৰ ভতিজা চিংকুপীয়া ব্লগ, মানে আমাৰ ভতিজাজনী মানে পেজ এটা আছে চিংকুপীয়া ব্লগ বুলি। আৰু এতিয়া বৰ্তমান মই আহি পালোহি, পাই হাত মুখ ধুই পেলাই এতিয়া বৰ্তমান পানী খাই আছোঁ, যিহেতুকে মই আল্ট্ৰাচাউণ্ড কৰি মেলি আজৰি হৈ লওঁ। আজি যিহেতুকে আল্ট্ৰাচাউণ্ডটো কৰি মেলি আজৰি হৈ থ'ব লাগিব, আজৰি কৰাৰ পিছত কালিলৈ ডক্টৰক দেখাব লাগিব, তাৰ পাছত সকলোখিনি দেখাই থাকিম। বাৰু বন্ধুসকল, এতিয়ালৈ ব'লক ক'ত আল্ট্ৰাচাউণ্ড কৰিম তালৈ যাওঁ।